মই সকলো ৰাইজৰ প্ৰতি শ্ৰদ্ধা আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰি মই আজি মেথমেটিক্সৰ বিষয়ে কিছুমান কথা তোমালোকক বুজাইছোঁ। বিশেষকৈ কিডছবিলাকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। ইট ইজ ইম্পৰ্টেণ্ট ফৰ কিডছ। ইহঁতে কেনেকৈ প্ৰাইমাৰী এজুকেশ্যন কেনেকৈ শিক্ষা ল'ব লাগে, কেনেকৈ পঢ়িব লাগে, মেথমেটিক্সটো কেনেকৈ কৰিব লাগে, ইহঁতৰ সৰু ল'ৰা ছোৱালী বহুত অসুবিধা হয়। এইখিনি কথা মই সম্পূৰ্ণকৈ এই কিছুমান কথা থুলমূলকৈ যিটো ছিষ্টেম, যিটো প্ৰচেছটো শিকাইছোঁ, প্ৰচিডিউৰটো শিকাইছোঁ। ধন্যবাদ। ভাৰত মাতা ধন্যবাদ। ভাৰত মাতা জিন্দাবাদ। মাই মাদাৰলেণ্ড, আই লাভ মাই মাদাৰলেণ্ড। এতিয়া যিটো প্ৰচিডিউৰ বুলি কয়, PROCEDUR procedure for kids. এটা সৰু এটা বাচ্চা, এটা ষ্টুডেণ্ট, এতিয়া নাৰ্চাৰী বা প্ৰি নাৰ্চাৰী, কেজি তেনেকৈ পঢ়িছে ল'ৰা ছোৱালীবিলাকক মেথমেটিক্স শিকাবলৈ পদ্ধতিটো কিছুমান জানিব লাগে। সৰু বাচ্চা যেনেকৈ ক্লাছ 2 বা 3 ল'ৰা ছোৱালী যেতিয়া তোমাৰ এডিশ্যন কৰিব লাগিব, এডিশ্যন কৰোঁতে প্ৰথম ইহঁতক ক্লাছ 4 ষ্টেণ্ডাৰ্ড যিবোৰ ষ্টুডেণ্টবিলাকক ইহঁতক প্ৰথমতে শিকাব লাগিব প্লেচ ভেলু চাৰ্ট, PLACE, প্লেচ ভেলু, VALUE। এইটো প্লেচ ভেলু চাৰ্ট, বহুত ইম্পৰ্টেণ্ট চাৰ্ট হয়, এইটো মন কৰিবা। আৰু বেছিকৈ সৰু ল'ৰা ছোৱালীকে যেতিয়া মা দেউতাই ঘৰত থকা মাকে বেছিকৈ সেই বিষয়ে গুৰুত্ব দিব লাগিব, দেউতাকো গুৰুত্ব দিব লাগিব, কাৰণ এই ল'ৰা ছোৱালীটোক কেনেকৈ সিহঁতক শিকাম সেই বস্তুটো জানিব লাগিব। প্লেচ ভেলু চাৰ্ট ইহঁতক কি কৰিব লাগিব, প্ৰথম কি ক'ব লাগিব, ইংলিছ মিডিয়াম ষ্টুডেণ্ট ইট ইজ কল্ড ইণ্ডিয়ান প্লেচ ভেলু চাৰ্ট। That is, I am expressing one of the most important point about Indian place value chart for all the case. If they are acknowledged about this place value chart, what will do? Ita ki koribo lagibo? First of all, you write down the Indian place value chart. First of all, you write down ones, ONES, ones. Next is tens, TENS, tens. এতিয়া অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালীবিলাক কি কৰিব, এতিয়া ওৱান্স বুলি ক'লেতো বুজি নাপাওঁ, ইহঁতক ইহঁতে একক বুলি ক'ব লাগিব। টেন্সক দশক বুলি কয়। তাৰপিছত নেক্সট ওৱান ইট ইজ কল্ড 100, HUNDRED, 100. ওৱান্স, টেন্স, 100, 100ক অসমীয়াত শতক বুলি কয়। এইখিনি কিন্তু ওপৰত বহুত গুৰুত্ব দিব লাগিব। সিহঁত যেতিয়া এডিশ্যন কৰিবলৈ হয়, যেতিয়া যোগ কৰিবলৈ হয়, ইট ইজ ইউ আৰ ফেচিং প্ৰব্লেম। বেচিকেলি guardians will facing problem. That is, first of all, ones, tens, 100. এই চার্টটো সদায় মন করব। You follow this chart. You must follow this chart. Ones, tens, 100, 1000. থাউজেণ্ডক আমি অসমীয়াত সহস্ৰ বুলি কওঁ।
It is called thousand. 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 Ones, tens, 100,000, 10,000. ये 10 to यानी कि 10,000 लिखी दिबा. THOUSAND. SAND. Thousand. For English medium student, that is it is very easy for you learn this process. Ones, tens, 100,000, 10,000. For SMS medium or who are learning the position, this chart, page below chart, ekok, dohok, hotok, hosro, hosro ba, ইয়াক আৰু এটা অসমীয়াত বোলে হাজাৰ বুলি কয়. ইয়াক হাজাৰ বুলি ক'লে হ'ব. ইয়াক হাজাৰ বুলি ক'ব, ইয়াক 10,000. 10,000 লিখিলে হ'ব. তোমালোকে এটা বেছিকৈ মন কৰিবা, এইটো হাজাৰ লিখিবা. মই কৈছোঁ এই হাজাৰটো লিখিবা. এই হাজাৰ. তাৰপিছত ইয়াত আছে 10,000, 10,000, 100,000. এতিয়া কিডছৰ কাৰণে ইমানটো বেছি, তাৰপিছত 100,000 পিছত বা 10,000, 100,000 এইটো ইণ্ডিয়ান প্লেচ বুলি চাৰ্ট পৰিছে. এইটো 1 লাখ বুলি কৈবা. 1 লাখ মানে ইণ্ডিয়ান, এইটো হৈছে ইণ্টাৰনেশ্যনেল চাৰ্টত 100,000 বুলি কোৱা হয়. মই এতিয়া 100,000 লিখি দিছোঁ মানে বুজাবৰ কাৰণে. 10 পিছত 100 হয়, কিন্তু ইয়াতে 1 লাখ লিখিব লাগিব. বুজি ল'বা. 1 লাখ হৈছে 1 লাখ. যেটো ইণ্টাৰনেশ্যনেল প্লেচ বুলি চাৰ্টক 100,000 বুলি কয়. 1 লাখ. তেতিয়া কিডছবিলাকৰ কাৰণে, বেচিকেলি কিডছৰ কাৰণে 1, 10, 100 এই তোমালোকে মন কৰিবা. এই তিনিটা প্ৰচেছটো প্ৰথম সিহঁতক শিকাব লাগিব. বা 1,000, 10,000, 100,000 এইটো লাহে লাহে শিকিব. কিন্তু তোমাৰ কিডছবিলাকৰ এইখিনি বস্তু সিহঁতক শিকাই দিব লাগিব. কাৰণ সিহঁতক নেজানে সৰু ল'ৰা, বহুত প্ৰব্লেম হয় সিহঁতে. কেনে কৰিম কি কৰিম ইহঁতে বহুত অসুবিধাত পৰি যায়. 1, 10, 100,000. এতিয়া কিডছবিলাকৰ ক্লাছ 4 ষ্টেণ্ডাৰ্ড ল'ৰা ছোৱালীবিলাকৰ যেতিয়া ছাবট্ৰেকশ্যন কৰিবলগীয়া হয়, ছাবট্ৰেকশ্যন কৰিছোঁ ফৰ ইংলিছ মিডিয়াম ষ্টুডেণ্ট, ইট ইজ কল্ড ছাবট্ৰেকশ্যন. Subtraction, whenever you are subtracting this subtracting this number also, either multiply, divide, addition, subtraction, all of this process are they are facing problem. It is called subtraction. What is meaning of subtraction? Subtraction অর্থ হইছে এইটো কথা বুজাব লাগিব. that is you know subtraction মানে কমি যোৱা. It is subtraction মানে কমি যোৱা, addition মানে বাঢ়ি যোৱা. এই কথাটো শিকাব লাগিব. that is subtraction means it will be less. এইটো কথা শিকাব লাগিব. subtraction কি ইহঁতে নেজানে. আরে সাবট্ৰেকশ্যন কৰি গৈছে কি what is the meaning of subtraction? মানে অসমীয়াত বিয়োগ বুলি কয়. এইটো কথাকে তোমালোকে কিডছবিলাকৰ কাৰণে 1, 10, 100 এই তিনিটা পাৰ্ট ইহঁতক ভালকৈ বুজালে হ'ব. বা 1,000 লৈকে বুজি পালে হ'ব, বা 10,000 লৈকে. আৰু বেছিকৈ 1, 10 ইহঁতক চাব লাগিব. এই সাবট্ৰেকশ্যন মানে বিয়োগ কৰা. মই এটা বিয়োগ কৰা অৰ্থ কি মানে এতিয়া সাবট্ৰেকশ্যন কৰি থাকে ল'ৰাবোৰ সাবট্ৰেকশ্যন বুজি নাপায়. এতিয়া বহুত প্ৰব্লেম. সাবট্ৰেকশ্যন মানে কমি যোৱা. মানে ধৰা তোমাৰ ওচৰত 10 rupees আছিলে, তাৰ পৰা 5 rupees তুমি কিবা এটা বস্তু ল'লা, তেতিয়া 10 rupeesৰ পৰা 5 rupees গুচি গ'ল, থাকিলে 5 rupees. You have 10 rupees. You will get you will buy something for any purpose. 10 minus 5 is 5. এই কথাখিনি প্ৰথম কিডছবিলাকক শিকাব লাগিব. কিডছবিলাকে এইটো গম নাপায়. সাবট্ৰেকশ্যন কৈ থাকে, এইখিনি মানে ইহঁতে বুজি নাপায়. সাবট্ৰেকশ্যন অৰ্থ কি? হোৱাট ইজ দ্য মিনিং অফ সাবট্ৰেকশ্যন? সাবট্ৰেকশ্যন অৰ্থ কমি যোৱা. এই কথাখিনি মন কৰিব লাগিব. সাবট্ৰেকশ্যন হৈছে কিছুমান আকৌ ধাৰ কৰে.
যেনেকৈ ক্লাছ 4 ষ্টেণ্ডাৰ্ড ল'ৰা ছোৱালীবিলাক কৈছোঁ, সৰু ক্লাছবিলাকৰ তো এইবিলাক অসুবিধা নহ'ব, তেতিয়া শিকাই দিব লাগিব যে 5ৰ পৰা 2 মাইনাছ কৰিব লাগিব, এইটো তোমালোকে দাগি মাৰি সিহঁতক শিকাই দিব পাৰিবা। 5ৰ পৰা 2 কাটি দিয়া 3 থাকিব। কিন্তু যেতিয়া মানে ধাৰ কৰিবলগীয়া হয়, বড়ো কৰিবলগীয়া হয়, ধৰা ইয়াত মই ফৰ এক্সাম্পল যিটো হোল নাম্বাৰ 0 এটা কথা, 0 হৈছে এটা পজিটিভ, 0 ইজ নাইদাৰ পজিটিভ নৰ নেগেটিভ। এই কথাটো কিছবিলাকক কি কয়, 0 কি হয়, 0 ক'ত আৱিষ্কাৰ হৈছিলে? 0 আমাৰ ইণ্ডিয়াত আৱিষ্কাৰ হৈছিলে, আৰ্যভট্টই ডিস্কভাৰ কৰিছিল। এই কথাখিনি শিকাব লাগে, কিন্তু নাজানে 0 কি। 0 হৈছে কিন্তু নাম্বাৰ হয়, 0 এটা নাম্বাৰ হয়, 0 ইজ এ হোল নাম্বাৰ। এইটো শিকাই দিব লাগিব। 0 ইজ নাইদাৰ পজিটিভ নৰ নেগেটিভ। 0 মানে ধনাত্মক নহয়, ঋণাত্মক নহয়। এই কথাটো শিকাই লাগিব। ধনাত্মক মানে প্লাছো নহয়, মাইনাছো নহয়। তাৰপিছত আহিছে ইয়াত আহিছে 4, ধৰা মই 5, এই একদম মই জেনেৰেলি তো সাধাৰণকৈ বুজাইছোঁ, মানে বহুত কমপ্লেক্সিটি যাব নালাগে। সৰু ল'ৰা ছোৱালীক বুজাবলৈ কমপ্লেক্সিটি যাব নালাগে, সাধাৰণভাৱে বুজাব লাগিব সিহঁতক। তেতিয়া ল'ৰা ছোৱালীখিনি সম্পূৰ্ণ একনলেজমেণ্ট হ'ব। যেতিয়া 540 আছে, ধৰা 235, মই এটা এক্সাম্পল দিলোঁ। এতিয়া কথাটো আহিছে, মেইন পইণ্টটো আহিছে এবাউট ছাবষ্ট্ৰেকশ্যনত কি আহিছে। এতিয়া মানে কিছুমানে কয় ইয়াৰ পৰা ধাৰ কৰি দিয়া 10, এইটো নহয়, এইটো প্ৰশ্ন নহয়, কাৰণ এইটো 1's প্লেচ আছে, এইটো 10's প্লেচ। মানে ইয়াৰ পৰা 1 ধাৰ নহয়, বড়ো নহয়, 10 বড়ো হয়। মই এনেকৈ পাইছোঁ 1 হৈ যায় 10, এইটো কথা নহয়। এইটো 1's প্লেচত আছে, 0 to 1's প্লেচত আছে, আৰু 4 to 10's প্লেচত আছে। মানে 0 to এককৰ ঘৰত আছে, আৰু 4 to দশকৰ ঘৰত আছে। তাৰমানে দশকৰ ঘৰৰ পৰা 0 to সৰু হোৱাৰ বাবে ইয়াৰ পৰা ধাৰ কৰিবলৈ আছে। ইট ইজ বড়ো ফ্ৰম 10's প্লেচ। তেতিয়া আমি এইটো কাটি কিনি ইয়াত 10 লিখিম। এই কিডছবিলাকক এনেকৈ শিকাব লাগিব। কেলৈ হৈছে এইটো বুজি ল'বা দেই। এইটো 1's আছে, এইটো 10's আছে, এইটো 10's প্লেচত আছে কাৰণে ইয়াৰ পৰা মই 10 ধাৰ কৰিলোঁ, 1 ধাৰ কৰা নাই। তেতিয়া ইয়াৰ পৰা ইয়াত 3 হৈ গ'ল। তাৰমানে এই জেগাটোত এইটো 3 মানে এইটো জেগাটো বুজি ল'ব লাগিব, এইটো 3 হৈ গ'ল। মানে ইয়াৰ পৰা এইটো 30 পজিশ্যনত আছে, মানে ইয়াৰ পৰা 10 গুচি গ'ল। 40 আছিলে তো এইটো 30 হৈ গ'ল। তেতিয়া 10ৰ পৰা 5 মাইনাছ কৰিলে ইয়াত 5 হৈ যায়। একদম শ্ল'লি বুজাব লাগে কিডছবিলাকত, স্পীডকৈ নহয়। এইটো 5 কেনেকৈ হ'ল বাবা, এইটো ক'ব লাগিব ডেট ইজ ইউল হিষ্ট্ৰী। এই যে বা কিডছবিলাকক কেনে ডেট ইজ ইউল এক্সপ্লেইন দিছ ছাবষ্ট্ৰেকশ্যনছ কাৰেক্টলি। এতিয়া কিডছবিলাকক ইয়াত এনেকৈ টানিবা, ইয়াৰ পৰা 10 লিখিবা। 10 মানে এইটো 10's প্লেচত হয়, ডেট ইজ ইট ইজ 10's প্লেচ। ইউ উইল বৰো ফ্ৰম 10's প্লেচ টু 1's প্লেচ, চ' ইট ইজ 10 মানে 10ই হয়। 10 প্লেচত 10ৰ পৰা ধাৰ কৰা, এতিয়া 10 লিখা হৈছে, আৰু ইয়াত 3 হৈছে। তাৰমানে 3 মিনছ মানে এইটো 30 হৈ গৈছে। এই পাৰ্টটো 4 নহয়, 30 মানে 30 বুজাইছে। 10ৰ পৰা 5 মাইনাছ কৰিলে 5, 3ৰ পৰা 3 মাইনাছ কৰিলে তোমাৰ আছে 0। ইয়াত 0 হৈ যাব। এইটো সদায় মন কৰিবা। চেম নাম্বাৰ যেতিয়া তোমাৰ মাইনাছ কৰে, যেতিয়া ছাবষ্ট্ৰেকশ্যন কৰে, তেতিয়া চেম নাম্বাৰ হয়নে পাৰিব ছাবষ্ট্ৰেক্ট, চ' ইট উইল গেট 0। কাৰণ 3 পৰা 3 চেম নাম্বাৰ ন, এইটো কাৰণে ওপৰৰ নাম্বাৰটো 3 আছে, ভালকৈ 3 পৰা 3 মাইনাছ কৰি 0 হ'ল। এতিয়া নেক্সট পইণ্টটো আমি গৈছোঁ, এইটো হৈছে 1's প্লেচ। মানে এইটো আছে 1, অ' লিখিলে হ'ব, এইটো টি, এইটো এইচ, এনেকৈ লিখি দিলে হৈ যাব। এইটো কাৰণে মেথমেটিক্স বুকবিলাকত এইবিলাক বুজোৱা হয়, OTH, মানে এইবিলাক নুবুজে ষ্টুডেণ্টবিলাক, নেচায়। তো 1's, 10's and 100, 1's, 10's and 100 অসমীয়াত একক, দশক, শতক দুটা লেংগুৱেজত মই কনভাৰ্ট কৰি দিছোঁ। তেতিয়া 5ৰ পৰা 2 মাইনাছ কৰিলে ইয়াত থাকিলে 305। তেতিয়া এইটো কৰাৰ পিছত ল'ৰাটোকে এইটো মেথছটো আকৌ বুজাব লাগিব। এইটো কি হ'ল, তোমাৰ ইয়াত 0 দেখিছে না, 0টো সৰু হৈ গ'ল, মানে 5 তলৰ নাম্বাৰ যিটো এইটো ডাঙৰ হৈ গ'ল। এইটো ইয়াৰ পৰা ধাৰ বড়ো কৰা হৈছে, মানে ইয়াৰ পৰা 10 বড়ো কৰা হৈছে, 1 বড়ো কৰা হোৱা নাই। এইটো কথাটো বুজাব লাগিব। তো 10 মাইনাছ 5 is 5। ইয়াত যদি বেলেগ নাম্বাৰ 3 থাকিলে তেতিয়া 13 হৈ গ'লহেঁতেন। যদি ইয়াত 0ৰ জেগাত 3 তেতিয়া 13, মানে 10 + 3, 10ৰ লগত 3 + 13 হ'লহেঁতেন যদি ইয়াত 3 থাকিলেহেঁতেন। এই কথাখিনি বুজি ল'বা। 3 পৰা 3 মাইনাছ কৰিলে 0, 5ৰ পৰা 2 মাইনাছ কৰিলে 3। এতিয়া বহুত সাধাৰণ লেংগুৱেজত বুজাবলৈ, ডেট ইজ ইউ উইল টিচ অল অফ দ্য কিডছ ইন চিম্পলাৰ ফৰ্ম।
ইহঁতক কমপ্লেক্সিটিকে একদম জোৰ জোৰকৈ স্পীডকৈ বুজাব লাহেকৈ বুজাব লাগিব তেতিয়া সিহঁতে বুজি পাব ইয়াৰ পৰা 10 আছে 10ৰ পৰা 5 মাইনাছকৈ 5 হৈছে 3 পৰা 3 মাইনাছকৈ 0 হৈছে 5ৰ পৰা 2 মাইনাছকৈ 3 হৈছে তেতিয়া হৈছে 305 তেনেকৈ আকৌ ইহঁতক কোৱাৰ পিছতে ইহঁতৰ মেথছ এনেকৈ দিব লাগে ছাপ'জ এইটো মেথছটোকে মই আৰু এটা কৈছোঁ আকৌ ছাবষ্টিটিউশ্যন কৰিব দিছোঁ যেনেকৈ 1 stands 100 that is I am expressing for all the English medium student. That is, you know, this there is subtraction. How can you subtract? Subtract means borrowing to next place if the number is smaller than that number. For example, here is 5. I will write 2 and 6. 625. Here I will be here one of the numbers I am expressing this number or writing this number also 7. 3 and 2. How you subtract? How can you're getting problem? Tomorrow streets are getting problem. They are not acknowledged about subtraction. So the subtraction korte okhubida hoy. Now you for English medium student always remember you are borrowing the tens places because it will be 15. 15 means 10 plus 5 is equal to 15. Now here is 1. First of all, English medium student বিলাকত মই কৈ আছোঁ তেতিয়া that I am expressing in English also. Here you will borrowing 10 also. 10 plus 5 is 15. 15 minus 7 is equal to 8. Now another, here is 1. 1 is natural number. 1 is natural number. First of all, I did express about 11 because 1 is smaller. 11 means not 10 plus 1. 10 plus 1. 10 plus 1 is equal to 11. 11 minus 3 is equal to 8. Here it will be 5 means 500. 5 minus 2 is equal to 3. 388. মই ঘৰত যদি শিক্ষা কিডছৰ মাকে শিকাইছে বা শিকাবলৈ সেইটো পদ্ধতি মানে শিকাব লাগিব প্ৰথম ইহঁতক একক দশক শতক এইখিনি ইম্পৰ্টেণ্ট হয় ইট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ অল দ্য কিডছ ফৰ লাৰ্নিং দি ইণ্ডিয়ান প্লেজুলো চাৰ্ট 1 stands 100,000 but it limits 1,000 also for kids also. Limited expression is the main roots of the knowledge for all of the kids. 388. The answer is 388. Now, today I discuss about Indian place value chart, but at home, student must acknowledge about Indian place value chart. 1 stands 100,000. But 1 stands 100 is the most important, and the most important for learning for our kids. 1 stands 100. মানে একক দশক শতক এইটো শিকা বহুত ইম্পৰ্টেণ্ট তো মই আজিলৈকে সৰু ল'ৰা ছোৱালীক মানে এটা জাষ্ট এটা ছাবস্ক্ৰিপশ্যন প্ৰচিডিউৰটো শিকাইছোঁ মানে কেনেকৈ শিকাব লাগে গতিকে সকলো ৰাইজৰ মোৰ আশীৰ্বাদ আৰু বিনম্ৰ অনুৰোধ আৰু কিডছবিলাক যেতিয়া উঠি অহা সৰু সৰু ল'ৰা ছোৱালীবিলাকক শিক্ষাটো বহুত দৰকাৰী ইহঁতৰ মেইন ফাউণ্ডেশ্যন যিটো হয় বেছটো ক্লিয়াৰ কৰিব লাগিব বেছ যিটো বোলে ফাউণ্ডেশ্যন বুলি কয় এই ফাউণ্ডেশ্যন হ'লে এই ল'ৰা ছোৱালী ভৱিষ্যতে আগবাঢ়ি যাব ভাৰত মাতা কি জয় মই নিজৰ মাতৃভূমিক বহুত মৰম কৰোঁ এই বুলি মই বক্তব্য মই শেষ কৰিলোঁ জয় হিন্দ